हाय फ्रेंड्स आपनालोक सकलोके पुनरबार मोर यूट्यूब चैनल स्वागतम जानाइछु। আজি আকৌ এটা নতুন ৰেচিপি ব্লগ লৈ আপোনালোকৰ ওচৰত উপস্থিত হৈছোহি। আহকচোন বাৰু আজিনো কি বনালো আৰু কেনেদৰে বনালো চাওঁ। আজি মই বনাবলৈ লৈছো বুটৰ এটা ৰেচিপি, সেইটো হৈছে বুটৰ কাবাব। তাৰ কাৰণে বুটখিনি মই প্ৰায় 6-7 ঘণ্টা মানে তিয়াই থৈছিলো আৰু এইখিনি ধুনীয়াকৈ ধুই পখালি ললো আৰু এতিয়া মই এইখিনি বইল কৰি লম। তাৰ কাৰণে মই কুকাৰতে দি দিছো বুটখিনি আৰু ইয়াতে অকণমান নিমখ দি দিম। और इते दी दिम इया पानी और एखिनि इते मैं 4टा पा 5टा हुइसेल मारि एखिनि बॉइल करि लम। बॉइल करि एखिनि ठंडा करि लो, तारपिছত আকৌ देखाम आपनालोকক। इते मोर एखिनि सब बॉइल करि लोৱা হৈ গল বুটখিনি। एखिनि मैं 4-5टा हुइसेल मारि ललो और इया सब बुटखिनि খুব ধুনীয়াকৈ সিজি গৈছে আৰু এखिनि এটা মই মিক্সিং জাৰটোত দি দিছো। और लगते इतना दी दिम मैं इया নহৰু और आदा अकन टुका टुका कर दी जाते सोनकाले पेस्ट हो जाए और इतना 3टा केঁচা जलकिया परिमाण आपलोके निजे चाई लब। इतना अकन टुकुरा कर दूँ इतना माने एकेसाते पेस्ट हो जाब और ये मैं पेस्ट बना लूँ। इतना मैं ये सब धुनियाके मिक्सित मारि ललो और इतना मैं इतना आलू एटा बॉइल कर लैसो। आलूটো मैं इते पिहनते मारि दिसो बॉइल कर लो आलूটো। और इते मैं इते दी दिम इया पियाज मिहि मिहिকৈ कुटी लैसो। पियाजखिनि इते दी दिम और इते मैं इते दी दिम इया हालधि आधा चामच मान, जीरा गुड़ी, জালুকৰ গুড়ি आधा चामच मान और आधा चामचतके कम जलकिया गुड़ी लगते दी दिम अकणमान आमचूर पाउडार और दी दिम अकणमान चाट मसला और लगते दी दिम स्वाद अनुसारे निमख। और इतना मैं इते दी दिम केचामचमान बेसन बाइंडिंगर कारण। प्रथमते मैं 3 चामचे दिसो। एखिनि मैं भालदरे मिलाई लওঁ, यदिहे प्रयोजन হয় मैं एखिनि आको दिम। मैं एखिनि पिছত एकेबारे कम पानी व्यवहार करिसु। एखिनि धुनियाके मैं मिलाई लম। এতিয়া एखिनि আমাৰ मिलाई लोৱা হৈ गल और इतना मैं हाथते अकणमान तेल सानी लैसो और ये काबाबखिनिते मैं लाहे लाहे यहाँ बनाई लम। आपलोके जेनेकुवा इच्छा तेनेकुवा शेप দিব পাৰে। मैं এনেকুৱাই शेप दिसो। एटाइखिनि काबाबते मैं ভালদৰে এনেকৈ বনাই লম। এতিয়া সব আমাৰ এই কাবাবখিনি ৰেডি হৈ গৈছে আৰু এতিয়া মই এইখিনি বনাবৰ কাৰণে ইন্ডাকশনতে মই এখন কেৰাহী পাতি দিছো আৰু ইয়াতে মই তেল দি দিছো। তেলৰ পৰিমাণ একেবাৰে কমকৈ দিছো এসব। আৰু এতিয়া মই ইয়াতে কাবাবখিনি লাহে লাহে ফ্ৰাই কৰি লম। একদম খুব ধুনিয়াকৈ ৰঙচুৱা হোৱাকৈ মই এইখিনি ফ্ৰাই কৰি লম। ইন্ডাকশনৰ ফ্লেমটো মই একেবাৰে কমাই ৰাখিছো আৰু এইখিনি একেবাৰে কম জুইত ধুনিয়াকৈ ৰঙচুৱাকৈ ফ্ৰাই হ'বলৈ দিম। এতিয়া চাওক এইটা আমাৰ খুব ধুনিয়াকৈ ৰঙচুৱা হৈ গৈছে। মই এইটা লুটিয়াই দিছো ধুনিয়াকৈ আৰু একেবাৰে কম জুইত ভাজিছো মই এইটা। এইটা আৰু অকণমান ৰঙা হওক। এইকেইটা চাওক এইকেইটা এতিয়া আমাৰ খুব ধুনীয়াকৈ ৰঙচুৱা হৈ গৈছে আৰু এইকেইটা মই এতিয়া নমাই ল'ম আৰু বাকিকেইটা কাবাবো মই এইদৰে ফ্ৰাই কৰি ল'ম।
এয়া চাওক, এয়া এতিয়া আমাৰ বুটৰ কাবাব ৰেডি হৈ গ'ল। এইদৰে আপোনালোকে বুট থাকিলে মানে এইদৰে কাবাব বনাই এদিন ট্ৰাই কৰি চাবচোন। এই ৰেচিপিডাল আপোনালোকে চাহৰ লগত বা ভাতৰ লগত পৰিৱেশন কৰিব পাৰে। ৰেচিপিটো একেবাৰে কম উপকৰণে মই ঘৰতে বনাইছোঁ। ৰেচিপিটো খুব মানে খাবলৈ খুব বেছি সুস্বাদু হয় আৰু খুব কম সময়ৰ ভিতৰতে আপোনালোকে এই কাবাব ৰেচিপিটো বনাব পাৰে। এইটো আপোনালোকে ৰাখিও থ'ব পাৰে, মানে এইখিনি কেঁচাকৈ এনেকৈ বনাই ফ্ৰিজত ধুনীয়াকৈ এয়াৰটাইট কণ্টেইনাৰত ভৰাই এইখিনি সংৰক্ষণ কৰি যেতিয়া মানে মন যায় তেতিয়া আপোনালোকে এইখিনি উলিয়াই লৈ ভাজি খাব পাৰে। তেতিয়াহ'লে নিশ্চয় এদিন ৰেচিপিটো ট্ৰাই কৰি চাব আৰু কমেণ্টত মোক জনাবলৈ নাপাহৰিব যে আপোনালোকে এইদৰে বুটৰ কাবাব খাই কেনেকুৱা পালে। যদি মোৰ ভিডিঅ'টো চাই আপোনালোকে ভাল পালে তেতিয়াহ'লে মোৰ ভিডিঅ'টো লাইক কমেণ্ট আৰু শ্বেয়াৰ কৰিবলৈ নাপাহৰিব। আৰু যদি আপোনালোক মোৰ চেনেলত নতুন আহিছে তেতিয়াহ'লে অনুগ্ৰহ কৰি মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব আৰু কাষতে থকা বেল আইকনটো প্ৰেছ কৰি দিব। তেতিয়া আপোনালোকে মোৰ নতুন নতুন ভিডিঅ'বিলাক পাই থাকিব। তেতিয়াহ'লে আকৌ এটা নতুন ৰেচিপি ব্লগত পুনৰ লগ পোৱাৰ প্ৰতিশ্ৰুতিৰে আজিলৈ আহিছোঁ। বাই বাই।